অৰণ্য মানৱগৰাকীৰ অনবদ্য সৃষ্টিত মুখ্য আঘাত সানিছিল দুৰ্বৃত্তই। তাৰ পাছতেই সংবাদ মাধ্যমত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। পৰিস্থিতিৰ বুজ ল'বলৈ অজাপা নেতাগৰাকীয়ে উপস্থিত হ'ল যাদৱ পায়েঙৰ বাসগৃহত। ঘটনাক লৈ গভীৰ প্ৰতিক্ৰিয়া লুৰিণ জ্যোতি গগৈৰ। অৰণ্য মানৱ যাদৱ পায়েং, যাক আমি সকলোৱে মোলাই বুলি আমি সকলোৱে চিনি পাওঁ, আৰু তেখেতে সৃষ্টি কৰা মোলাই কাঠনি 550 হেক্টৰ তেওঁ নিজে কৰিছিলে, য'ত অতি সৰ্বাংগ সুন্দৰকৈ অৰণ্যখন গঢ়িছিলে, য'ত লক্ষ লক্ষ বিভিন্ন ধৰণৰ পশু পক্ষী, বিভিন্ন সৰীসৃপ সকলো জীৱকুলৰ তাত আশ্ৰয়স্থল, আৰু জনগণৰ মানুহলৈ অফুৰন্ত অক্সিজেন। এই যিটো মহান কৰ্ম, তাৰপিছত তেওঁৰ ছোৱালী মুনমী পায়েঙেও এই গোটেই পিতৃ পদাংক অনুকৰণ কৰি এই কাম কৰিছে। আৰু মোলাই কাঠনি 2.0, য'ত 550 হেক্টৰতকৈ 1% বেছি, 1% বেছি, তেওঁলোকে 10 লাখ গছ তাত ৰোপণ কৰিছে। যি সময়ত চাৰিওফালে গছ কাটিছে, ক'ৰবাত যদি উন্নয়নৰ নামত দলং বনাবৰ কাৰণে গছ কাটিছে, ৰাস্তা বনাবৰ কাৰণে কাটিছে, বিভিন্ন ধৰণৰ আৱাসস্থলীৰ কাৰণে বিদ্যালয় বা কৈছে যে যি সময়ত সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে যাদৱ পায়েং ডাঙৰীয়াই কৈছে যে সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ ৰক্ষাৰ কাৰণে, জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে কাম কৰি আছে, সেই শিক্ষা লৈ আছে। সেই শিক্ষা ল'বলৈ যাওঁতে আকৌ বিশ্ববিদ্যালয় বা মহাবিদ্যালয় এখন বনাবলৈ যাওঁতে গছজোপা কাটিয়ে আকৌ আৱাসস্থলীসমূহ বনাইছে। এইটো কেতিয়াও কোনো কাৰণতে বিজ্ঞানসন্মত নহয়, গ্ৰহণযোগ্য নহয়। আৰু আমি কথা পাতোতে দেখিলো যে 5-10 বিঘা জুইৰে চানি ধৰিছে, একেবাৰে ধূলিসাৎ হৈছে। আৰু এই গোটেই ঘটনাই অকল সেই 5 বিঘা বা 10 বিঘা অঞ্চলৰ গছ গছনিবোৰকে প্ৰভাৱ পেলোৱা নাই, সমগ্ৰ জৈৱ বৈচিত্ৰতা, তাত থকা জীৱকুল, পশু পক্ষী। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।